কৃষ্ণ। মহন্ত খবৰ কেৱলে জীৱন, হৰিৰ নাম মংগল হেন হৰি নাম নলয়া কলিত, কৰিলে জন্ম বিফলা। মহাপুৰুষ মাধৱদেৱে কি বুলি কৈছে? মহন্তসকলৰ জীৱনটো কেৱল হৰিনামৰে বুলি কৈছে, আৰু এই হৰিনাম কলি যুগত নলৈ মনুষ্য জনমটো বিফলে যোৱা বুলি কৈছে। গতিকে আমি কেলে বাৰু ঈশ্বৰৰ নাম নলওঁ আৰু এই মনুষ্য জনমটো কিয় বিফলে যাবলৈ দিওঁ? আহকচোন আমি সকলোৱে ঈশ্বৰৰ গুণানুকীৰ্তন অকণমান কৰোঁ। হৰিৰ পৰম প্ৰিয়তম নাই, হৰি ভকতৰ পৰে হেন ভকতক যিজনে নিন্দয়, হৰিকে নিন্দা কৰে হৰিনাম প্ৰিয়তম কেৱল ভকতৰহে বুলি কৈছে। ভকতত বিনে হৰিনামক আদৰ কৰা লোক আৰু এই তিনি লোকত কোনো নাই বুলি কৈছে। গতিকে সেই হৰিনাম লোৱা, শ্ৰৱণ কীৰ্তন কৰা ভকত বৈষ্ণৱক যিয়ে নিন্দা কৰে, আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণকে নিন্দা কৰা হয় বুলি কৈছে। এতেকে আমি এইবোৰ কথা নাজানিলে আমাৰ মহা অপৰাধ হয়। হৰি ভকতৰ দোষ নধৰয়, যমকাল আৰ কলি, ইষব কথা ক যিটো নমানয়, তিনিটো কৰিয়া এতেকে এই হৰিভক্তিৰ কথা যিসকলে নামানে